আপোনালোকৰ আগত মই এটা এটি ঘটনা বুলি ক'ব লাগিব যাৰ কাৰণে মই এটা পাৰ্চনেল ৰেডিঅ'ত কৈছিলোঁ যে মই আৰ্মিত তেনেকুৱা এটা ঘটনা হৈছে যে কি এই বছৰ আছিলে 2020 কিন্তু প্ৰথম বছৰ কি হ'ল মোৰ অকণমান সৰু বিভাগ এটা আছে মোৰ চাগে ক্লাছ 3 মানৰ পৰা এই বিভাগটো মানে ৰিমেডিকেল যাৰ কাৰণে যোৰহাটৰ ৰৰিয়ান ৰিমেডিকেল ঘৰৰ মানুহৰ মানে মই ডিফেন্সত যাব লাগে তাৰপিছত মানে কি হ'ব ৰিমেডিকেল কৰিবলৈ যাব লাগিলে তাৰপিছত মানে কি হ'ল নেক্সট বছৰ মোৰ এই গোটেই বছৰটো মোৰ এনেকুৱা ৰিমেডিকেল লাগিলে গোটেই বছৰটো মই যদি মই যদি ৰিমেডিকেল কৰিব গ'লোঁ হেঁতেন লাইন এক্সাম যদি মই পাছ কৰি গ'লোঁ মই কিয় নকৰোঁ ঘৰৰ মানুহ যাব নিদিলে নকৰোঁ কিন্তু মই গোটেই বছৰটো মই তাৰপিছৰ বছৰ মই একো ৰানিং একো প্ৰেক্টিছ কৰা নাই কিন্তু ফৰ্ম ফিল আপ কৰি ৰাখিছোঁ ঘৰত পোৱা নাই কাৰণ ঘৰৰ ফালে যাব নেকি কিন্তু মই ভাবিছোঁ যে কি এইবাৰ চাগে যাওঁ নেকি মনত গৈ কিনে সেইটো কামো হ'ম কিন্তু মই ৰিমেডিকেল কৰি ল'ম যে মই মোক মানে এটা সঠিক সিদ্ধান্ত এটা লাগে যে এম এফ এলিজিবল ফৰ আৰ্মি অৰ নট মোক সেই মানে চূড়ান্ত সিদ্ধান্তটো লাগে কাৰণ এটা মানে মধ্যবিন্দু এটা মনত ৰাখি দিব ন এইফালে হ'ব মানে এইফালে হ'ব এইটো মোৰ মানে বহুত এটা কনফিউজিং তো যিদিনাখন এডমিট আহিছে এডমিট আহিলে বুলি গম পাওঁ কিন্তু মই সেইদিনাখন কি হোৱা নাই মানে এডমিট ডাউনলোড কৰা নাই মই বিন্দাছ মানে কি হ'ল শুইছোঁ মানে বিচনাত আমি কৰিছোঁ মোৰ একদম মানে বহুত এটা খাছ বন্ধু আমি কিবা কি আহিলে কি ক'লে কি হ'ল আজি এডমিট ল'লে পূৰা ৰানিং কৰি আছে তাৰপিছত মই বোলো মই নাযাওঁ ভাই তই যা তাৰ কাৰণে মই জবৰদস্তি পঠাইছোঁ কাৰণ সি থাকিলে মই গম পাওঁ যে সি যদি মোৰ লগত বেছি টাইম থাকে তেতিয়া মই এডমিট ডাউনলোড কৰোঁ সি গুচি গ'ল সি যাব পেলাই কি হ'ল মই যাওঁ নেকি বুলি ক'লে সি ক'লে আজি এডমিট ল'লে নহয় ভাবিবলৈ যাওঁ বুলি মোৰ সেই কথাটো মই এনেকুৱাকৈ ট্ৰিগাৰ কৰিলে মানে নিজৰ ৰখাব নোৱাৰিলোঁ মই এডমিট চেডমিট ডাউনলোড বাদ দিলোঁ ডাইৰেক্ট উঠিছোঁ ড্ৰেছআপ কৰিছোঁ জোতা লগাইছোঁ ডাইৰেক্ট মই কৈছোঁ মানে কি হ'ল এনেই মই যাওঁ এইবাৰ মানে কি হ'ল মাজত মাত্ৰ 12 দিন আছে 12 দিনতে মই যি হওক মই কৰিম পাছো কৰিম কিন্তু মই ৰিমেডিকেল কৰিব মোক মানে সঠিক সিদ্ধান্তটো মোক লাগে যে মই একচুৱেলি মই এলিজিবল মানে নহয় আৰু যদি এলিজিবল হয় তেতিয়াহ'লে মই গুচি যাম কাৰণ মই নিজে এটা ভাল পাওঁ আৰু যদি নহয় তেতিয়াহ'লে জীৱনত আৰু সেইটো ৰাস্তাত কেতিয়াবা মই উভতি নাপাওঁ মইতো বোলে এতিয়া মই ৰিগ্ৰেট কৰি ৰাখিলোঁ প্ৰথম দুদিন ৱাৰ্ম আপ কৰিলোঁ তাৰপিছত আপোনালোকৰ কি হ'ল 8 দিন এটা ৰানিং কৰিলোঁ 10 দিন গুচি গ'ল আছিলেহে 12 দিন সেইদিনাখন দৌৰি কিনে মই গুচি গ'লোঁ প্ৰেক্টিছ কৰিবলৈ পাইছোঁ মাত্ৰ 8 দিন 8 দিন কৰাৰ পিছত গম পাই যে কি আৰ্মিটোলৈ আঢ়ৈ খোলা এবাৰ দৌৰিব দিছে ইয়াত দৌৰিম কেনেকৈ আঢ়ৈ খোলা ভিতৰত কাৰণ ইমানো প্ৰেক্টিছে নাই লোকে গোটেই বছৰ ধৰি প্ৰেক্টিছ কৰে মোৰ প্ৰেক্টিছো নাই হ'লেও তথাপিও দৌৰিছোঁ তাত মৰিয়নি ফিল্ডখনত কি হয় 3 দৌৰিব লাগে ফিল্ডখন আছে 5 কিলোমিটাৰ তাতে কিন্তু 6টা টাৰ্ণিং আছে এনেকৈ চিষ্টেমত তাত বহুত টাইম কনজিউম হয় কিন্তু সেই 3 ঘূৰা আগতীয়াকৈ যাব লাগে 100 মিটাৰ তাৰপৰা ষ্টাৰ্ট কৰিলোঁ প্ৰথমৰ মানে কি হ'ল এখন ট্ৰেকত গ'ল তাৰপিছত মানে কি 500 মিটাৰকৈ ট্ৰেক হয় মই ধুনীয়াকৈ 2টা ট্ৰেক মানে মই কমপ্লিট কৰিছোঁ 3 নম্বৰ ট্ৰেকটো মানে মই দৌৰিব পৰা নাই কাৰণ মোৰ প্ৰেক্টিছ বহুত কম একদম গৈ আছোঁ লাহে গৈ আছোঁ তাৰপিছত মানে কি হ'ল ভিতৰত দীপাংকৰ দা বুলি কয় তেওঁৰ লগত মই হিচাপ চিনাকি হৈছিলোঁ আমাৰ হিচাপে আছিলোঁ তেওঁ মানে কি তেওঁ মোৰ আগৰ বছৰত গৈ কিনে তেওঁ ভিতৰত সোমাইছিলে যিসকলে পাছ কৰে তেওঁলোকক ভিতৰত বহাই ৰাখে তেওঁ ক'লে যে কি মইতো গৈছিলে চাবি সেই এটা মূৰতে মানে মোক মানে এনেকুৱা এটা জোচ দিলে ন আৰ্মিত এটা কথা হয় কি চব মানুহবিলাক দৌৰি গৈ দিছে কিয় মানুহবিলাক টুক খাই যায় 6টা 7টা নন আপোনাৰ কথা নাই যিহেতু ৰানিঙত গৈ থাকে লক্ষে যোৱা নিচিনা হয় এটা গ্ৰুপতে গৈ থাকে মোৰ আগত 4টামান গ্ৰুপ গৈ আছে আৰু সেই গ্ৰুপকেইটা পাৰ হৈ 200 মিটাৰমান আগত আৰু এটা গ্ৰুপ আছে মই একদম নিশ্চিত যে কি এই গ্ৰুপকেইটা নৰখায় একদম ফাৰ্ষ্টত যিটো গ্ৰুপ গৈ আছে আমি তেনেকুৱাই যিকেইটা লগত গৈ থাকে একদম প্ৰথম গ্ৰুপটো ৰখাই দিলে বাকীখিনি ফেল মই আগলৈ চালোঁ যে কি মই যদি পাছ হ'বলগীয়া হয় মই সেইটো পাবগৈ লাগিব এনেই হওক মই ফাৰ্ষ্ট গ্ৰুপটো পাবগৈ লাগিব আৰু দ্বিতীয় কথা মই যদি সেই গ্ৰুপটো যদি পাবলগীয়া হয় এনেকৈ কৰিলে মই সিদ্ধান্ত ল'ম আৰু যদি নাপাবে তেতিয়াহ'লে মই যিটো সিদ্ধান্ত ল'ম বুলি আহিছিলোঁ সিদ্ধান্তটো মই নল'ম তো মই কি কৰিলোঁ মই ভাবিলোঁ যে কি মই এবাৰ মৰি গ'লেও মৰি যাম জীয়াই থাকিলেও জীয়াই থাকিম আজিলৈকে জীৱনত এনেকৈ 200 মিটাৰ 3 কিলোমিটাৰ দৌৰি কোনো মৰা নাই 200 মিটাৰ গতিকে মই যিমান জোৰ আছিলে
মানে কি ভৰি অকল টিকটো বুলি কয় যে এই আগৰ আঙুলিকেইটা দি ইমান স্পীড পাৰি ইমান স্পীড দৌৰিছোঁ আৰু মানে যেনে তেনেকৈ মই গোটেই 500 মিটাৰ ভিতৰত সেই গোটটো মই লগ খাইছোঁ 4টা গোট বিট দি কিনে সেই প্ৰথম গোটটো মই লগ খাইছোঁ সেই প্ৰথম গোটটো গোটেই গোটটো ৰখা নাই মই যেতিয়ালৈকে এনেকৈ সোমাইছোঁ তাৰ ৰছীডাল টানিতে মোৰ পিঠিৰ ৰছীডাল লাগি গৈছে আৰু আৰ্মিবিলাকে বহুত বেয়া কথা মানে মই শব্দটো কোৱা নাই কিন্তু বেয়া শব্দটো মাতি কিনে উভতি আহিব কৈছে মই যিহেতু সোমাই গ'লোঁ মই উভতি গৈছোঁ এতিয়া কৈছে আকৌ বেয়া শব্দ মাতি কৈছে যে ভিতৰত মোৰ পিছত যিটো সোমাইছে তাত উলিয়াই গৈছে মই যেনে তেনে সোমাইছোঁ তাৰ তেতিয়ালৈকে মোক মানে যেতিয়ালৈকে মোক বেয়া শব্দটো মাতি কিনে প্ৰথম উভতে মাতিছিলে ইমান দুখ লাগিছে মানে বহুত বেয়াকৈ লাগিছে তাৰপিছত যদি আকৌ বেয়া শব্দটো মাতি মোক কৈছে যে তই যা সেই চাবলৈ মই বুজি কৰি নহয় মই তেতিয়ালৈকে একো ফূৰ্তি কৰা নাই জাষ্ট এটা সৰু স্কুলৰ বক্স এটা থাকে তাত গৈ সোমাব দিয়ে তাত গৈ লাইনটো বহিব দিয়ে তাত যোৱাৰ পিছতহে মানে মোৰ ভাগৰ লাগিছে নহয় মই তেতিয়া মই ৰখিব পাৰোঁ তাৰ আগতে মোৰ ক'ব নোৱাৰা হৈছোঁ চেঞ্চলেছ আমিতো খোজকাঢ়ি আছোঁ গৈ আছোঁ কিন্তু তাৰ আগতে কিন্তু চেঞ্চলেছ তাৰপিছত আকৌ মোৰ ৰিমেডিকেল হৈ গ'ল মানে কি মোৰ জিভাগুটিটো আছেই জিভাগুটি কাৰণে আকৌ মোৰ ফেইল হ'বই এতিয়া ৰিমেডিকেল আছে এসপ্তাহৰ পিছত ঘৰলৈ এনেকৈ আকৌ যাব নিদিয়ে মই এতিয়া কৰোঁ কি মোৰ এজন লগৰ আছে কিতাপৰ তাৰপিছত মই লগলৈকে তাৰ লগত সোমাই মই কিতাপ লিখি দিব লাগিব কিতাপত এসপ্তাহ আছে গোটেই এসপ্তাহ এটা চিন্তা যে কি মই এতিয়া পাছ হ'ম নে কেনে এসপ্তাহৰ পিছত ৰ'দৈ আহিছোঁ ৰ'দৈ আহি প্ৰথমদিনাখন মেডিকেল আহিলোঁ প্ৰথমদিনাখন মানে কি বিভিন্নখন ডিপাৰ্টমেণ্টে চাই বহুত মানুহৰ ৰিমেডিকেল হয়তো কিন্তু প্ৰথমদিনাখন ৰিমেডিকেল মোৰ নহ'ল আকৌ যোৰহাটত আপোনাৰ চুইট লজ বুলি কয় লজ এখনত চুইট লজত থাকিলোঁ আকৌ নেক্সট দিনাখন আহিলোঁ সেইদিনাখনো মোৰ নহ'ল মানে মোৰ মেডিকেল চেকআপে নগ'ল আকৌ উভতি গ'লোঁ তাৰ পিছদিনাখন আকৌ আহিলোঁ সেইদিনাখন মোৰ যেতিয়ালৈকে ৰিমেডিকেল কৰিলে একেবাৰে শেষত মোৰ ৰিমেডিকেল কৈছে এতিয়া ফাইনেল ৰিজাল্ট দিছে যে কি আই এম নট এলিজিবল ফৰ মোৰ তেতিয়ালৈকে একো দুখ লগা নাই মই মানে নিজকে বুজাই আছোঁ যে কি দৌৰ নৰি একো নহয় অলপ ধৈৰ্য ধৰা মই গৈছোঁ গৈ পিনে মই গম পাইছোঁ যে আজি মোৰ কি কৰিব নাই মই প্ৰথম যোৰহাট টাউনত গৈ প্ৰথম মানে চিকেন লৈ প্ৰথম ভাত খাই লৈছোঁ কাৰণ আজি ইমান দিন মই ভাত ভালকৈ খোৱাই নাছিলোঁ কাৰণ মই 100% মানে মই ভাত খাই একো নাজানো বহুত ভালকৈ মানে একদম পূৰা ভাত সাজ খাই লৈছোঁ ভাত এসাঁজ খাই সেই গোটেই মানে একদম মই চাগে 2টামান বজাত ভাত খাইছোঁ 2টামান বজাৰ পৰা ৰাতি 8টা বজালৈকে মই ঘূৰিয়ে গৈছোঁ কাৰণ মই লজখনত মোৰ কৈ থৈ যোৱা আছে মানুহজনৰ মই আনকি চিনাকি হৈ গ'ল মানে তেওঁ মই কৈ আহিছোঁ যে মই ৰাতি চাগে অকণমান দেৰি হ'ব মই আহিম কিন্তু মানে মই বুকিং কৰি থৈ গৈছোঁ ৰাতি 8টা বজালৈকে মই ঘূৰি গৈছোঁ ৰাতি 8টা বজালৈকে যোৰহাটত কেনি গৈছোঁ ক'ত ওলাইছোঁ একো নাজানো কিন্তু একেবাৰে শেষত যেতিয়া নেকি মই গধূলি 6টা বজাত মানে টাইম আছে যেতিয়া মই যাব লাগে 6টা বজাত যেতিয়া নেকি মই ভাবিছোঁ যোৰহাট টাউন যাব লাগে তেতিয়া মই 80 টকা ভাড়া দি বাছত আহিব লাগিছিল কেনি গ'লোঁ ক'ত গ'লোঁ নাজানো বাছত আহি 80 টকা দি কিন্তু মই ক'ত আছোঁ তাৰ মানে আহি পাইছোঁ 2 ঘণ্টা লাগিছে মানে 8টা লাগিছে মই পূৰা মানে ক'ব পৰা নাই তাৰপিছত আহি পাই পিনে ৰুমত সোমালোঁ লজত সোমোৱাৰ পিছত মানে কি হৈ গ'ল পূৰা ভাগৰ লাগিছে নে ব্ৰেক লাগিছে নে কি লাগিছে মই ক'ব পাৰোঁ মই বিছনাখনত মানে কি ভৰিকেইটা লগাই মানুহটো গাটো এনেকৈ দিকেইটা পৰি আছোঁ মই কি গ'লে যাওঁতে কি কৰিম ঘৰলৈতো নতুন পোৱা নাই সেইখিনি সময়তে সেইদিনাখনৰ পৰা যি যিখিনি ইচ্ছা কৰে মই বস্তুটো টেকনিকেলত মোৰ লগৰ কেইটামানে আৰু যি মানে ধৰিবলৈ গৈছিলে মোৰ লগৰ এটা ফোন কৰিলে হেল্ল' হেৰি গম পাইছে আৰু মই খবৰ নিদিয়া কাৰণে গম পাইছে প্ৰথমত কি হ'ল তাৰ নামটো আছিলে কমি এহেঁতি চিনি পায় কৈছে যে কি নাই আপুনি এইবাৰ নক'ল সি মোক ক'লে যে কি একো নহয় পঢ়িব ইমান চিন্তা নকৰিবা কিন্তু মানে বেলেগ ভাল আছে সি কথাষাৰ যেতিয়া নেকি মোক কৈ দিলে মোৰ ইমান বহুত নহয় মই লগে লগে মানে কি হৈ গ'ল মোবাইল অফ কৰিছোঁ তাৰ ফোন কাটি মোবাইল অফ কৰিছোঁ দৰ্জা ভালকৈ অৱস্থানে চাইছোঁ খিৰিকী খোলা আছিলে খিৰিকী মাৰি লৈছোঁ তাৰপিছত মই মানে পূৰা কান্দিছোঁ একদম জীৱনত সেই দিনটো নিচিনাকৈ মই আজিলৈকে কোনোদিন কান্দি পোৱা নাই সেই দিনটো মই যিমান কৰি কান্দিছোঁ চাগে মই 2 ঘণ্টামান কান্দিছোঁ কিহৰ দুখত কান্দিলোঁ নে কিহৰ মুখত কান্দিলোঁ নাজানো কিন্তু মই 2 ঘণ্টামান বহুত কান্দিছোঁ আফটাৰ ডেট আজিলৈকে কিন্তু মোৰ চকু পাকিলোঁ চকু ঘূৰালৈকে নাজানো কি হ'ল নাজানো কিন্তু তেতিয়াৰ পৰা আজিলৈকে মই বনাই নাই মুখতো বনাই নাই দুখতো বনাই নাই তাৰপিছত 2 ঘণ্টা পিছত আকৌ মই আকৌ তাৰমানে কি নিজকে মানে সংযত কৰিছোঁ সংযত কৰিলে পূৰা মুখ চুখ ধুইছোঁ মোক মানে এতিয়াও ভাল লগা নাই গা ধুইছোঁ গাটো ধুই কিনে তেতিয়া কিন্তু ঠাণ্ডা দিন তাৰপিছত কি হ'ল গাটো ধুই কিনে মই আকৌ কি হ'ল যাৰ ফোনটো কাটিছিলোঁ তুমি তাৰ ফোনটো কাটিছিলোঁ তাক কৈছোঁ হেৰি তুমি বাদ দিয়া হ'লে কিন্তু হৈ থাকে হেৰি তুমি কিন্তু কাইলৈ ভালকৈ ধৰিবা তোমাৰ খবৰটো ভাল পাব তাক মানে পেকিং কৰি কিনে আকৌ আছিলে মই ফোনটো কাটিছিলোঁ তেতিয়া মই এটা কথা গম পালোঁ যে কি সেইটো আৰ্মি এতিয়া মই গম পালোঁ যে কি মই আৰ্মিৰ কাৰণে এলিজিবল নহয় জীৱনত সোমাব সেইটো প্ৰতি মই গৈ মানে নিজৰ টাইম ৱেষ্ট কৰোঁ মানে মানুহক এটা সঠিক সিদ্ধান্ত লাগে নহ'লে সেইফালে যাম
মানে মই ঘটনাটোৰ পৰা মই যিটো শিকিলোঁ একচুৱেলি মই ক'ব বিচাৰিছোঁ যে কি মানুহক যিকোনো এটা সঠিক সিদ্ধান্ত লাগে নহ'লে সেই দিশত মই একেবাৰে আগবাঢ়ি গুচি যাম আদাৰৱাইজ সেইফালে গৈ মই 1 মিনিটৰ টাইম লছ কৰোঁ গতিকে সেইদিনাৰ পৰা আৰ্মিৰ কাৰণে মই কোনোদিন আজিলৈকে ফৰ্ম ফিল আপ কৰা নাই আৰু দ্বিতীয় কথা গম পালোঁ যে কি মই যদি 100% দি যদি নদৌৰিলেহেঁতেন মই যাম বা যি যাম সিদ্ধান্তটোৱে নাপালোঁ গতিকে মানুহে যদি কোনোবা এটা কাম যদি মই নিজে শিকিলোঁ যদি মই যদি আজিৰ পৰা যদি কোনোবা এটা যদি কাম যদি কৰোঁ তেতিয়াহ'লে মই কি কৰিব লাগিব নিজে 100% দিব লাগিব যিদিনা যেতিয়ালৈকে মই 100% নিদিওঁ তেতিয়াহ'লে মই সদায় মধ্যভোগী হৈ থাকিম সেইদিনাখন যদি মই যদি 100% নিদিলোঁ আকৌ ফেল হ'লহেঁতেন সেইদিনা মই ৰাণীয়ে কিনিলে নহ'লহেঁতেন তেন্তে মই আকৌ 1 বছৰ দৌৰিবলগীয়া হ'লহেঁতেন আকৌ সেই সঠিক সিদ্ধান্তটো পাব তাৰপিছতো গম পালোঁ যে কি মোক দাদাজনে যে এই যে কথাটো যে ক'লে প্ৰথম পাৰিবি তই সেই শব্দটোৰ কাৰণে মই আচলতে সঠিক সিদ্ধান্তটো পালোঁ তাৰমানে কি এনেকুৱা কিছুমান মানুহৰ ৱৰ্ষ্ট মমেণ্ট থাকে সেই ৱৰ্ষ্ট মমেণ্টত যদি আমি যদি জাষ্ট কেৱল এটা শব্দও যদি কওঁ সেই মানুহজনে হয়তো মানে কি হ'ল এই ভূপেন হাজৰিকা কৈ যোৱা ধৰি লওক যে কি মানুহে মানুহৰ বাবে বা ধৰি লওক মানে কি হ'ল জীৱনৰ কঠিন সময় যে মানুহে পাৰ হ'ব পাৰে এটা ঘৰতে হয়তো এখন নিউজ গেট তো মই সেইদিনাখন শিকিলোঁ যদি কোনোবা যদি একচুৱেলি ইন ৰিয়েলিটি যদি ৱৰ্ষ্ট মমেণ্টত আছে ইফ আই এম কেপেবল তেতিয়াহ'লে মানুহক সহায় কৰিব লাগে এইটো নহয় যে নিজৰ সকলোকে বাদ দি লোকক সহায় কৰিব লাগে কিন্তু যদি মই যদি কেপেবল হয় আৰু যদি মানুহজন যদি সঁচাই যদি দুখত আছে তেতিয়াহ'লে সেই মানুহজন মোক কোনোবা বা তেওঁৰ পৰা মোক কি লাভ হ'ব সেইটো চাব নালাগে এজ এ হিউমেন বিং আমি পাৰিলে সহায় কৰিব লাগে আৰু তৃতীয় কথাটো মই নিজে ভাবিলোঁ যদি ইনফিউচাৰ মই তেতিয়াহ'লে সুবিধা পাওঁ তেতিয়াহ'লে ময়ো চাগে কাৰোবাৰ কাৰণে তেনেকুৱা ধৰি লওক এখন সহায়ৰ মানে আকৌ গঢ়িবলৈ চেষ্টা কৰোঁ আৰু সেইদিনাখন ৰাতি মই এটা মানে কি হ'ল নিজৰ কাৰণে এটা কবিতা এটা লিখিছোঁ যদি আপোনালোকে এলাও কৰে তেতিয়াহ'লে মই কবিতাটো ক'ব বিচাৰোঁ কবিতাটো একদম সৰু কবিতা আৰু সেইদিনাখন মই ভাবি লৈছিলোঁ যে কি যিকোনো কাম নিজে 100% কৰিম ঘৰৰ পৰা আৰু মই মানে কোনোদিন ঘৰৰ ওপৰত ডিপেণ্ডেণ্ট কোনো কাম নকৰোঁ সেইটো সেইদিনাখন মই সিদ্ধান্ত লৈছিলোঁ আৰু সেইদিনাখন মই কবিতাৰ নাম দিছিলোঁ সেই তাতে লজত লিখিছিলোঁ হা লজত লিখিছিলোঁ জোনা খবৰ কবিতাৰ নাম জোনা খবৰ দেউতাৰ হাতত ধৰি খোজকাঢ়িব শিকিছিলোঁ এতিয়া ডাঙৰ হৈ দৌৰিব আগতে দেখোন আন্ধাৰ বুলিলে বহুত ভয় লাগে দুখন কপি আজিহে বুজিলোঁ দিনৰ পোহৰত যোনে জোনা কৰি দিব গতিকে জোনা হ'বলৈ সদায় আন্ধাৰ আজি জোনাক ৰাতি মই সাৰে আছোঁ দুচকু মুদি সপোন দেখা নাই নিজ কৰ্মৰে সপোন গঢ়িছোঁ প্ৰতিটো পল প্ৰতিটো ক্ষণত নিজকে আৱিষ্কাৰ কৰিছোঁ জীৱন থকালৈকে সাৰে থাকিম সাৰে থকালৈকে সপোন কৰিম কাৰণ ময়ো জোনা হ'ব আন্ধাৰ ৰাতি ময়ো কাৰোবাক পোহৰ দিব আন্ধাৰ ৰাতি ময়ো কাৰোবাৰ বাবে সাহস হ'ব এইটো আছিলে